ধুবুৰীৰ গোলকগঞ্জৰ কৈমাৰীত গংগাধৰ নৈৰ প্ৰবল গৰাখহনীয়া। চপৰা চপৰে খহিছে গৰা। গংগাধৰ নৈৰ বুকুত জাহ গৈছে এটাৰ পিছত আনটো পৰিয়ালৰ ঘৰবাৰী। জাহ গৈছে শ শ বিঘা খেতিপথাৰ। নাই কাণসাৰ সংশ্লিষ্ট বিভাগৰ, নাই কাণসাৰ বিভাগীয় মন্ত্ৰী বিধায়কৰ লগতে আমোলা বিষয়াৰ। হাহাকাৰ নৈপৰীয়া ৰাইজৰ। ধুবুৰী জিলাৰ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত কৈমাৰী প্ৰথম খণ্ড গাঁৱত গংগাধৰ নৈয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়াৰ। দীৰ্ঘদিনৰ পৰা চলি থকা গৰাখহনীয়াৰ ফলত গাঁওখনৰ আধা অংশ বিলীন হৈ গৈছে গংগাধৰ নৈৰ বুকুত। কিন্তু তাৰ পিছতো প্ৰশাসন বা জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান নকৰাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰা গৰাখহনীয়াৰ ফলত যোৱা এটা মাহত পুনৰ 10-15টা পৰিয়ালৰ ঘৰবাৰীত জাহ যায় নৈখনৰ বুকুত। আন কোনোবাই আকৌ নিশ্চিত গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ জীৱনজোৰা কষ্টোপাৰ্জিত ধনেৰে নিৰ্মাণ কৰা আপোন ঘৰখনকে ভাঙিবলৈ আৰম্ভ কৰিছে। মুঠৰ ওপৰত এক হাহাকাৰ পৰিৱেশ, কিন্তু কোনো গুৰুত্ব নাই প্ৰশাসন, বিভাগীয় কৰ্তৃপক্ষ বা জনপ্ৰতিনিধিৰ। সেয়ে ব্যৱস্থা গ্ৰহণৰ কাতৰ আহ্বান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ। আগমনিৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। এই গাঁওখনৰ নাম হ'ল কৈমাৰী প্ৰথম খণ্ড। এই কামখান কি ভাঙি আছে, বহুত দিন পৰা ভাঙি আছে। ইয়াত আৰু বেছি ভাঙি আছে। আৰু এই কিছুদিনৰ মাজত 15-20 খান ঘৰ আৰু উৰাই গ'ল ইয়াৰ পৰা। আৰু আপুনি দেখি আছে পিছফালে ঘৰটো যাই আছে। আমাৰ পৰিস্থিতিতে আছো আমি। আৰু আকৌ আমি কি বুলি কয় এমএলএৰ ঘৰত গৈছিলোঁ, 3-4 বাৰ গৈছিলোঁ, গেলোঁ। আৰু সিহঁতে ক'লে যে মই ইঞ্জিনিয়াৰক ফোন কৰি আছোঁ। ইঞ্জিনিয়াৰক ফোন কৰিলে সি কৈ দিল যে মই কামখানি কৰি দিম। ইয়া কৰা নাই। কোন নয় এইখন? গংগাধাৰ নদী হয় সেইটো। গংগাধাৰ নদী। আপোনালোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছে নে নাই? চাৰ্কেল অফিচাৰ বা সংশ্লিষ্ট বিভাগক? নাই, সেইটো আমি জানো নাই। আমি আমাৰ এমএলএ ছাৰক জনাইছো কথাটো। সংশ্লিষ্ট বিভাগীয় কৰ্তৃপক্ষক জনাইছে নাই? জানাইছিলো। সিহঁতেও কৈছিল বোলে কামখানি কৰি দিম, কৰা নাই, গুৰুত্ব দিয়া নাই। আৰু আমাৰ ওপৰত যে পিছত চাৰ্চিকে বুলি কয়, সিহঁতেও আহিছিল, আহি পেলাই ইয়াৰ পৰা ইয়াত গুচি গ'ল, দেখি গ'ল কামখানি কৰা নাই। পিছু চাৰ্চিকে আহিছে, কাম কৰা নাই। সিহঁতে আগৰ কামখানি যে আছে কৰি পেলাই আপুনি চাই পেলাই যে বস্তাখানি দিলে আৰু ৰাস্তাখানি বনাইলে, তাত ঘৰখানি সেইখানি কথাকে কল সিহঁতে, ইয়াৰ পৰা কোৱাই নাই। আপোনাৰ যে নৱনিৰ্বাচিত MP আছে, কোন অঞ্চল এইখন কি হৈছে? এইখন হ'ল কৈমাৰী 1 নং খণ্ড গাঁৱৰ নাম লোৱাপাৰা। ইয়াত বহুদিনৰ পৰা মানে গৰাখহনীয়া হৈ আছে, মথাউৰিও ভাঙি ভাঙি অৱস্থা হৈ আছে। ইয়াত কোনো মানে কেয়াৰ কৰা নাই চৰকাৰ কৰ্তৃপক্ষই। কিমান দিনৰ পৰা ভাঙি আছে? প্ৰায় 1 মাহৰ পৰাই ভাঙি আছে, কোনো কৰা নাই, কেয়াৰ কৰা নাই। কিমান ঘৰ ভাঙিছে? প্ৰায় 20-25টামান ঘৰ ভাঙিছে আৰু ভাঙিব ধৰিছে। আৰু তাৰ মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁ যাতে আমাৰ কামটো মানে কৰি দিয়ে। এইখিনি মই কৈ বাড়ি ঘর ভাঙলি সবগুলো গেছে। আর আমরা কোটে থাকি না থাকি আমার তো জায়গা জমি নেই, সবগুলো তো গেছে। কোন সরকারের তো কেয়ারই নেই না। কতদিন থেকে ভেঙে আছে? আমরা ফোন তো এমএলএ আসিল, তাতে কইলো কোনো নেই, কোনো কন্ট্রাক্টর আছে তাও কোনো এটি নেই, পান না। ভাঙি আছে কতদিন থেকে? ভাঙি আছে যে মাসখানি হলো। কতগুলো বাড়ি ভেঙেছে? 10-15টা বাড়ি গেছে। 10-15টা বাড়ি। এই এক সপ্তাহ মিলে সরকার কোনো কেয়ার নিছে না? কোনো কেয়ার নিল? এমপি করে কেন নিল? কেয়ার জন্য নিলে হয় বাড়িটাকে ভাঙি হয়। হ্যাঁ, এই অবস্থা আমার আপনার কত আমি কোটে থাকি, এখানে এই ভাঙা বাড়িতে আমরা কতদিন ধরে কষ্ট করে থাকবার লাগছে। থাকার জায়গা নাই, আমরা সেই কষ্ট করে থাকবার লাগছি। মানে এই আমরা যাই কোটে, বাড়ি নাই, ঘর নেই, দিয়ে নাই, কোন যাওয়ার জায়গা নাই, এইভাবেই চলছি। লড়া ছোৱালী আছে? একটা আছে বিদেশ খাটে, মুই একলাই। আর অকলে থাকে আপনি? হ্যাঁ। আপনি কি এইটু ঘরতে থাকে? একলাই, এটা ঘরেই থাকি।
আমি পড়ে যাই, পড়ে কষ্ট করি এখন কোনো আর কবার উপায় নাই। আমার এই যে সেদিনকে আসি, এই যে ইঞ্জিনিয়ার আসি, আসি, তো কোয়া হইল না, কোনো কেয়ারই নেই না। আচ্ছা, আপোনাৰ স্থানীয় বিধায়কক জনাইছে না, চৌহানক জনাইছে না? সুবাহানো তো আইছিলে, কিবা আশ্বাস দিছে না? কইছে যে না এটি এটা বান হবে কি না আমরা দিমু, দিলে দিলে কি বানটা দিলে কি আমার এই বাড়িটা এমন হলো হয়, ভাঙিল হয়। আমার সেই কষ্ট, আমার কষ্ট মিলে আমরা কি করি।